নমস্কাৰ। আমি গ্ৰ' বেগত খেতি কৰা এই বিলাহী আজি বাৰীৰ পৰা ছিঙি আনিছোঁ। কেনেকুৱা সুন্দৰ হৈছে চাওকচোন। বিলাহীকেইটা দেখিবলৈ খাওঁ খাওঁ লাগিছে। এনেকুৱা বজাৰত আমি এনেকুৱা বিলাহী পোৱা নাযায়, যিহেতুকে চালানী বিলাহীয়ে বেছিকৈ পোৱা যায়। এতিয়া আমি বাৰীতে লগোৱা বিলাহী মাত্ৰ 4 জোপা বিলাহীতে আমাৰ এইকেইটা ওলাইছে। আজি 2 দিনৰ বিলাহী হয়। যোৱাকালি 4-5টামান ছিঙিছিলোঁ। আজি গোটেইখিনি এইখিনি পকি গৈছে, এইখিনি ছিঙিলোঁ। আৰু আমাৰ এজোপা মটৰ খাই পেলাই মটৰ হৈছিলে। মটৰ কেনেকৈ লাগিছিলে চাওকচোন। মটৰখিনি পকিয়ে গ'ল। মই যোৱাকালি ওপৰত যোৱা নহ'ল, ছাদৰ ওপৰত। এডাল মটৰত কিমানখিনি লাগিছে আপোনালোকে চাওক নিজে। অহা বছৰ আমি মটৰকে খেতি কৰিম বুলি ভাবিছোঁ, যিহেতুকে এজোপা মটৰতে কিজানি 40-30 পাতমান লাগিছে নিশ্চয়। এই ভিডিঅ'টোত আপোনালোকক দেখুৱাইছোঁ। যদি আপোনালোকে এনেকৈ মটৰ খেতি কৰিব বিচাৰে, গ্ৰ' বেগ কিনি আনি এনেকৈ মটৰ খেতি কৰিব পাৰিব। ঘৰৰ খোৱাখিনিও হ'ব আৰু দেখিবলৈ বহুত ধুনীয়া হয়। মটৰ শাকখিনিও খাবলৈ ভাল, যিহেতুকে আমি মটৰ শাকখিনি খাওঁৱেই। এনেকৈ খেতি কৰিলে মটৰ শাকো খোৱা হ'ব। আপোনালোকক আজি মই এই ভিডিঅ'টোতে দেখুৱালোঁ। চাওকচোন বাৰু, মটৰখিনি শুকাই গ'ল অলৰেডি। এতিয়া আমি ভাজি খাবলৈ ভাল হ'ব। আজি এইখিনিকে কৈ মোৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।